নিজৰ জীৱন কাহিনী লৈ পেলাই কোনোবাই ভাল পাইছে, কোনোবাই বেয়া পাইছে, কোনোবাই কিবা শিকিছে, কোনোবাই জীৱন জীয়াবলৈ সাহস পাইছে। এয়া আমি মামাক ভাগিনীয়েক বিচাৰি ফুৰিছোঁ, ক'ত গ'ল আমাৰ ঘৰৰ মানুহকেইজনী? এনেকে উলিয়াইছ কেনেকুৱা লাগিছে বাৰু? থাকে যে এনেকে যে থয় যে। আৰু এয়া ঘৰতে কেইবাটাও কাম হাতত লোৱা হৈছে, লাহে লাহে গম পাব। ঘৰৰ চাৰিওফালে কাম চলি আছে। আমি দুটা ভৰি জোকাই জোকাই কেনেকৈ শুই আছে দেখিছে না তাই? হাই কৈ দিয়া চবকে। মোৰ ফালৰ পৰা এপাৰ ফুল তোমালোক দুইজনীলৈকে চিঙিয়ে পেলাব এতিয়া। নমস্কাৰ সকলোকে। সকলো ভালে আছে নিশ্চয়? আমাৰো ভাল বৰ্তমান। আৰু ইনষ্টাগ্ৰাম, ফেচবুক বা ইউটিউবত আপোনালোকে দিয়া ধুনীয়া ধুনীয়া কমেণ্টবিলাক আমি পঢ়িছোঁ সকলোৱে, বা মই বা ঘৰৰ সকলোৱে পঢ়ে। আপোনালোকৰ ইমান ধুনীয়া ধুনীয়া মৰম আৰু আশীৰ্বাদৰ বাবে সঁচাই বহুত বহুত হিয়া ভৰা ধন্যবাদ। আৰু আটাইতকৈ ভাল লাগে যে উপাসনা, পৰি, বাবু, নিশা, মা, দেউতা, মি, হীৰক, আৰাধনা নামৰ এই মানুহকেইটা আপোনালোকৰ মনত সোমাই পৰিব পাৰিছোঁ। আৰু আমি যেনেকুৱা তেনেকুৱা ধৰণে সম্পূৰ্ণ এটি ছবি আপোনালোকৰ মাজত দাঙি ধৰিছোঁ। নিজৰ জীৱন কাহিনী লৈ পেলাই কোনোবাই ভাল পাইছে, কোনোবাই বেয়া পাইছে, কোনোবাই কিবা শিকিছে, কোনোবাই জীৱন জীয়াবলৈ সাহস পাইছে। গতিকে এইদৰে আপোনালোকৰ আৰু আমাৰ মাজৰ মৰমৰ মাজেৰে যে আমাৰ এই যাত্ৰাটো গৈ থাকে তাৰ বাবে আশা কৰিছোঁ। আৰু এইখন অসমৰে এটি পৰিয়াল আমি, আপোনালোকৰ মাজৰে একেবাৰে সাধাৰণ মানুহ আমিও। আৰু আমাৰ জীৱনৰ সুখ দুখ কোনোবাখিনি আপোনালোকৰ লগত ভগাই লৈছোঁ। আৰু এইদৰে ভিডিঅ'বিলাক চাই থাকিব, মৰম দি থাকিব। আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মোৰ নামটোৰ কিনাৰতে থকা সেই ছাবস্ক্ৰাইবৰ সেই বাটনটো টিপি দিব। আৰু যেতিয়াই মই ভিডিঅ' দিওঁ আপোনালোকে লগালগ আপোনালোকৰ মোবাইলত পাব। আৰু আহক তেন্তে আজি অন্য এটা ভিডিঅ' আৰম্ভ কৰোঁ। আৰু আমাৰ এইফালে সাংঘাতিক ঠাণ্ডা পৰিছে। এতিয়া নিশা প্ৰায় 9 বাজিছে আৰু দেউতা ডিগবৈৰ পৰা ফৰকাটিং পাবলগী হৈছে। লিডু গুৱাহাটী এক্সপ্ৰেছ যিখন ট্ৰেইন আছে, যিহেতু গম পায় যিসকলে কিছুমানে যে দেউতা ভণ্টিৰ জন্মদিন বুলি ডিগবৈলৈ গৈছিলে, হীৰক আৰু আৰাধনাৰ কোৱাৰ্টাৰলৈ। আৰু তাৰ পৰা বৰ্তমান আহি আছে। এতিয়া মই আনিবলৈ যাওঁ। আমাৰ ফৰকাটিং জংচন ওচৰতে পৰে, ঘৰৰ পৰা 10 কিলোমিটাৰমান হয় বাৰু। তথাপিও আমাৰ ঘৰৰ পৰা নিয়েৰেষ্ট সেইটোৱে। বৰ্তমান হ'বলা 2টামান পাইছেহি। মই ওলাই যাওঁ আৰু। সৌটো আমাৰ ঘৰ, আৰু ঘৰৰ সন্মুখত এখন পথাৰ। পথাৰৰ মাজত দুটি প্ৰাণী দেখাওঁ, চাব দেই। এই দুটি প্ৰাণী চিনি পাইছে চাগে নিশ্চয়। আৰু মই আৰু কোন আহিছোঁ লগত চাব, ৰ'ব এক ছেকেণ্ড। এয়া আমি মামাক ভাগিনীয়েক বিচাৰি ফুৰিছোঁ, ক'ত গ'ল আমাৰ ঘৰৰ মানুহকেইজনী? ক'লৈ গ'ল? দেখিছোঁ একদম পথাৰত ৰকমককৈ জিলিকি আছে, দেখিছেনে? কি ৰমক জমককৈ জিলিকি আছে, দেখিছা? তোমাক ঘৰত থৈ দিছা। আচলতে পৰিয়ে মই দেউতাই পুৰি খেলাই আছিলোঁ, মানে দেউতাই মই পুৰি খেলাই আছিলোঁ। তো সেইটো চেগতে ৰীল বনাবলৈ ফুপাই গৈছোঁগৈ। ৰীল বনাবলৈ উপাসনা আৰু নিশা আহিলে একদম পথাৰৰ মাজত
আমি পথাৰৰ মাজত সোণগুটি চাবলৈ আহিছোঁ আৰু মাক আৰু মামীয়েককো চাবলৈ আহিছোঁ সোণগুটি মানে জানে আৰু মায়ে 10 মান চালি লাগে বোলা দেখাক লচোন ৰিল বনাবলৈ আহিছিলোঁ আৰু এতিয়া দেৱাশীষ বৰা পালেহি পৰীক লৈ পেলাই সন্মুখতে আছিলে পথাৰখন আমাৰ যিসকলে আমাৰ ওচৰত মানে ওচৰ বা গম পায় কিয় এনেকৈ উলিয়াইছ কেনেকুৱা লাগিছে বাৰু তই থাকে যে এনেকৈ যে থয় যে চৰাই চিৰিকটি নপৰিবলৈ যে ইয়াত মূৰত টেকেলি এটা বান্ধি থৈ যে মোক কেনেকুৱা লাগিছে ব'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁ ঐ চেণ্ডেল এপাত কি হ'ল চেণ্ডেল এপাত এইপাত ঘৰলৈ যাওঁ আমি বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে কাৰণ পৰি আৰু মা গা বেয়া কাৰণে এতিয়াৰ পৰা ধুনীয়াকৈ মিনি ব্লগো আমাৰ দুইটা চেনেলত পাব দেই চেনেল মানে আমাৰ ইনষ্টাগ্ৰামত আৰু ফেচবুকত চাবলৈ পাব মিনি ব্লগ আৰু যিসকলৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক আছে ফ'ল' কৰি ল'ব ইনষ্টাগ্ৰামত মোৰ দেৱাশীষ বৰা বুলি আছে কুমাৰ বৰা কি বুলি আছিলে দেৱাশীষ কুমাৰ বৰা বুলি আছে আৰু এই উপাসনা বৰাটো আপোনালোকে দেখিছে চাগে নামটো সেয়াই আৰু এনেকৈ মিলিজুলি আমি আমাৰ দিনবোৰ পাৰ কৰি আছোঁ আৰু এয়া ঘৰতে কেইবাটাও কাম হাতত লোৱা হৈছে লাহে লাহে গম পাব ঘৰৰ চাৰিওফালে কাম চলি আছে তাৰ মাজতেও মই যথেষ্ট ব্যস্ত হৈ থাকিবলগীয়া হৈছে কিনো বনাবলৈ লৈছোঁ সেয়া জনাম খুব সোনকালে লাহে লাহে কাম কেইটামান আৰম্ভ হৈ লওক আৰু আমাৰ ঘৰত এটা ফিচাৰী আছে যিটো নেকি যথেষ্ট ডাঙৰো হয় আৰু মাটিৰ অকণমান অভাৱ হৈ গ'লত সেইবাবে ফিচাৰীটোৰ 20% পুতিবলগীয়া হৈছে আৰু তাৰ বাবে পুখুৰীটো সিঁচিব লাগিব আৰু সেই সিঁচিবৰ কাৰণে এটা মেচিন নিবলৈ আহিলোঁ আমাৰ আদৰৰ সোণাইদাৰ ঘৰলৈ ভিতৰত খুলি দিয়া আকৌ সেইটো ওলাই আহিছে এখন কিবাহে সোমাই আছে আৰু এই ডেকাকে যিজন দেখিছে এয়া আমাৰ পৰাগ দা মোতকৈ বয়সত যথেষ্ট ডাঙৰ যদিও মোৰ সমনীয়াৰ দৰে মোৰ লগতে থাকে সকলো ক্ষেত্ৰতে সহায় কৰে আৰু আমাৰ এটা ৰিল চাই পেলাই সি কিদৰে আৱেগিক হৈ পৰিছে চাওকচোন এয়া পৰিমাণো আৰু মই ৰাতিপুৱা 6টা বজাতে শুই উঠিছোঁ আমি দুইটা হয় ন পৰিমাণে মই শুই আছোঁ ব্লেংকেটখন অকণমান দি দিওঁ ব্লেংকেট নলয় পৰিমাণো গৰম উঠিছে আমি দুটা ভৰি জোকাই জোকাই কেনেকৈ শুই আছোঁ দেখিছে ন তাই হাই কৈ দিয়া চবকে হাই আমি শুই আছোঁ ব্লেংকেটখন দি দিওঁ নালাগে ভাগৰ লাগিছে মানে ভাগৰ লাগিছে আৰু কালি আমাৰ মেচিনটো লোৱা হ'ল যদিও এতিয়া আমি পাইপডাল নিম আমাৰ এই ছাৰৰ পৰাহে আমাৰ স্থানীয় এজন একো নহ'ব মাৰি আছোঁ চাহ তাহ খালে নাই আৰু এয়া হৈছে বাৰিচোৱা নামঘৰ আমাৰ মাহঁতৰ মিহঁতৰ মামাহঁতৰ গাঁৱৰ নামঘৰ আৰু এই নামঘৰ ভাগি নতুনকৈ বনাবলৈ লোৱা হৈছে আৰু এই নামঘৰ ভাগিতে আমাৰ মাহঁতৰ বহুত স্মৃতি আছে সৰুতে নামঘৰৰ কাৰণে যথেষ্ট বিহুও মাৰিলে গতিকে সেই হেতুকে নামঘৰৰ নিৰ্মাণৰ বাবে আমাৰ ঘৰৰ পৰিয়ালৰ ফালৰ পৰা কিছু সাহাৰ্য আমি আগবঢ়াবলৈ বিচাৰিলোঁ
সেই কিছু আমাৰ ঘৰৰ ফালৰ পৰা কিছু টকা আমি নামঘৰৰ নিৰ্মাণৰ বাবে আগবঢ়াবলৈ বুলি নামঘৰৰ এজন সদস্যৰ ঘৰত দি থৈ আহিলোঁ। লোৱা মোৰ ফালৰ পৰা এপাহ ফুল তোমালোক দুইজনী লাগে। আৰু এইটোৱে আমাৰ ফিচাৰীটো যথেষ্ট ডাঙৰ, গতিকে পানী সিঁচোতেও বহুত সময় লাগিব, সেইকাৰণে লাহে লাহে সিঁচি আছোঁ। আৰু সিঁচি সম্পূৰ্ণ হৈ লওক, কিমান কি মাছ পালোঁ আপোনালোককো দেখাম। আৰু বৰ্তমান আমি যাবলৈ লৈছোঁ যোৰহাটলৈ বুলি। লগত ওলাইছে মা, নিশা আৰু উপাসনা, পৰি। আৰু চাৰ্টটো ভাল লাগে কিবা এটা, সেইকাৰণে ধুই বাৰে বাৰে একেটাই পিন্ধি আছোঁ। আজি সোমোৱাই থোৱা আছিলে, আজি ছেকেণ্ড ডে পিন্ধিছোঁ। সেয়াই আমিও পাই গ'লোহি যোৰহাট। খুব ঠাণ্ডা পৰিছে, ময়ো জেকেট পিন্ধি লৈছোঁ। আৰু এয়া মা আৰু পৰি একদম পুৰা টুপি চুপি পিন্ধি কি কৰিলে ক'না। আৰু এয়া আমাৰ মিছ নিশা আৰু উপাসনা বৰা সকলো আহি পালোহি জাষ্ট গড়ালি ৰিলায়েন্স ট্ৰেণ্ডছ। বৰ্তমান বিচাৰি গৈছে এয়াৰটেল ষ্ট'ৰ। হা এইফালে চাই দিয়া, এইফালে চাই দিয়া। পাই গ'লোহি এয়াৰটেল ষ্ট'ৰ। বেলেগ ঠাণ্ডা লাগিছে নি? এয়াৰটেল ষ্ট'ৰ আৰু এয়া আমাৰ ৰাইজসকলৰ বজাৰ চলি আছে সাংঘাতিকভাৱে, কিয়নো কেইবাখনো বিয়া আহি আছে, গতিকে তেওঁলোকে বজাৰত নামি পৰিছে। সেইকাৰণে কোনোবাই চেণ্ডেল লৈছে, কোনোবাই চুৱেটাৰ লৈছে, গতিকে বজাৰত মানে সোমাই বস্তু কিনি হোৱাই নাই তেওঁলোকৰ। আৰু যোৰহাটত কেইবাগৰাকীও ছাবস্ক্ৰাইবাৰক লগ পোৱা হৈছিলে, সেয়া ভিডিঅ' বাৰ চেনেলত আপোনালোকে চাবলৈ পাব। পৰি মানুহে ইমানেই উভতি কৰিছে, এইজনীক টানিবলৈ লাগে তাইক। কোন এজনী? কোন? আৰু এইফালে কিনাৰতে লৈ আছোঁ আমাৰ 3টা পাণ। আমাৰ ঘৰৰ মানুহে পাণ খাই খুব ভাল পায়। এইয়া ভিতৰত লৈ আছে দুইগৰাকীয়ে লিপষ্টিক, কাজল। বাকী এইফালে ইহঁতৰখিনিও বনাই আছে পেকিং, খাম। আৰু পৰিমাণক যোনখন দোকানলৈকে যায় সেইখন দোকানৰ পৰা কিবা এটা নহয় কিবা এটা লাগেই, সেইকাৰণে মাকৰ লগত কেনেকুৱা লাগিছে দেখিছেনে? আমি কিবা এটা খাবলৈ অলপ বহি লৈছোঁ। মুখখন লোৱা নাই? ৰিয়েল আছে নাই? ৰেষ্টুৰেণ্টখনৰ চব এইটো কালাৰ, এভৰিথিং।
এয়া সকলোৱে লৈ ল'লোঁ পাওঁ। ইয়াত কোনো ধৰণৰ ননভেজ আইটেম চাৰ্ভ নকৰে, গতিকে মায়েও খাব পৰাকৈ আমি লৈ ল'লোঁ পাওঁ ভাজি। গ্লাছৰ কালাৰো কেঁচাৰ কালাৰফুল কাপ মই লৈ লৈছোঁ এখন বহি লিখিবলৈ, আৰু এইখন এখন এই দুখন লৈ আৰু এইদৰেই কেইটামান বজাৰ কৰাৰ পিছতে আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু কেতিয়াবা কোনোবা এটা জেগাত গ'লে সেই ঠাইখিনিৰ মানুহে আমাক বাক পৰীক বা আমাক সকলোকে লগ পাবলৈ বিচাৰে, আৰু সেইবাবে আমি এটা নাম্বাৰো দি থৈছিলোঁ, য'ত আপোনালোকে যদি সেইটো জেগালৈ যোৱা হয় ইনষ্টাগ্ৰাম বা ফেচবুকত এটা ষ্টৰিও দিয়া হয় আমাৰ, গতিকে তাত এটা নাম্বাৰো থাকে। গতিকে তেতিয়া ফোন বা বিশেষকৈ হোৱাটছএপ মেছেজ কৰি আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে। আৰু কেতিয়াবা জেগাটো নিমিলে কিংবা আপোনালোক থকাখিনি আমি নাপাওঁগৈ, অকণমান ওচৰে পাঁজৰে খেলি মেলি হয়, সেইবাবে লগ পোৱা নহয়গৈ। তথাপিও এইখন অসমৰে মানুহ যেতিয়া কেতিয়াবা নহয় কেতিয়াবা এদিন নিশ্চয় লগ পোৱা হ'ব আমাৰ। এয়া পৰি মানুহ ভয় পাই গ'লি, কিন্তু কেনেকুৱা শুই আছে দেখিছেনে ৰাইজ? এয়া খুব শুইছে ফুষ্টি মাৰি মাৰি। আৰু পৰিমাণে কি অৱস্থা কৰিলে কাপোৰৰ, এয়া পহিয়াই নতুন চুৱেটাৰ, মোৰ চুলি গৈছে। আৰু এওঁ হৈছে আমাৰ শ্ৰদ্ধাৰ জোনদা, এজন শিল্পী, এজন বাঁহীবাদক। আঠখেলীয়াৰ সাংস্কৃতিক ক্ষেত্ৰত জড়িত এজন প্ৰকৃত শিল্পী, লগতে অসমৰ বিভিন্ন জেগাত তেওঁ অনুষ্ঠানো কৰিছে। তথাপি কেতিয়াবা যেন তেওঁ ভাগৰুৱাও হৈ পৰে। আধুনিক বাদ্যযন্ত্ৰই আৱৰি ধৰা সংস্কৃতিত সেই শুৱলা বাঁহীটিৰ একমাত্ৰ উপাৰ্জনৰ পথ। কাৰণ এই প্ৰতিভাক আমি ৰাইজেই জীয়াই ৰাখিব লাগিব। এওঁলোকৰ প্ৰতিভাৰ প্ৰতি আমাৰ যথেষ্ট দায়িত্ব আছে। আৰু এয়া আপোনালোকৰ সন্মুখত আমাৰ শ্ৰদ্ধা আৰু আদৰৰ জোনদা। আৰু এয়া আমি সকলোৱে যাবলৈ লৈছোঁ সৰু পথাৰত থকা আমাৰ মাৰ মাহী এগৰাকীৰ জীয়েকৰ বিয়াত। এতিয়া সকলোখিনি সাজোন কাচোনত লাগি আছে। আৰু এয়া পৰি মানুহ। আৰু সৰু পথাৰ যাওঁতে যিসকলে লগ পাম ভাবিছিলে আমাৰ লগ পোৱা নহ'ল, কাৰণ গুগল মেপ চাই আমি ক'ত ওলালোগৈ আৰু একো গম নাপালোঁ।
গতিকে ইমান চিনিও নাপাওঁ ৰাস্তাবিলাক, তথাপিও এনেও গৈ থকা আহি থকা হ'ব। লগ পাম কেতিয়াবা পুনৰ সেইফালে গ'লে খবৰ দিম। আৰু এয়া ঘৰ পাওঁতে পাওঁতে সন্ধিয়াই হ'ল আৰু ঘৰ পোৱা আগতেই গৰঙাতে লোকেল মাছ দেখি ৰখিলোঁ, কাৰণ আমাৰ নিশাই একো চালানী মাছ নাখায় আৰু লাহে লাহে আমাৰ ঘৰতো চালানী মাছ অনা বন্ধ কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টিত ইমানখিনি আছিল। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আৰু তেতিয়ালৈকে আপোনালোক সকলোকে ধন্যবাদ।